নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোৰে বাবে মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনাই মই আহিছোঁ আপোনালোকৰ ৰাশিফলৰ সৈতে। আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ জেঠ মাহৰ 31 দিন, ইংৰাজী 15 জুন। আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, দেওবাৰ। আজি সূৰ্য উদয় 4:54:26, সূৰ্য অস্ত যাব 6:19:10। আজি যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মকৰ ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা থাকিব। যিয়ে নহওক, এইবাৰ আহিছোঁ আপোনালোকৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ কথাৰে আৰম্ভ কৰিছোঁ। ব্যৱসায়ীসকলৰ দিনটোৰ শুভাশুভ মিশ্ৰ ফল লাভ হ'ব আৰু সম্পত্তি সম্পৰ্কীয় বিষয়ত সফলতা পাব পাৰিব। আজিৰ শুভ ৰং ৰঙচুৱা, শুভ সংখ্যা 2 হ'ব। এইবাৰ বৃষ ৰাশি, স্বাস্থ্যৰ যত্ন ল'ব, জনবহুল স্থান বৰ্জন কৰিব। আজিৰ দিনটোত আৰ্থিকত সতৰ্ক থাকিব। জীৱন সংগীৰ সুমধুৰ সম্পৰ্কই আনন্দ প্ৰদান কৰিব। আজিৰ শুভ ৰং ঘিউ বৰণ আৰু শুভ সংখ্যা 1 হ'ব। এইবাৰ মিথুন ৰাশি, আজি মনোবল আৰু নিজৰ কিছুমান মনোবাসনা প্ৰকট হ'ব। লগতে পিতৃ মাতৃৰ আশীৰ্বাদে আনন্দ প্ৰদান কৰিব। উত্তেজক দ্ৰব্য বৰ্জন কৰা উচিত হ'ব। আজিৰ শুভ ৰং গৈৰিক, শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি, ৰাজনীতিৰ কৰ্মী কোনো বিশিষ্ট বন্ধুৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰে। গোপন প্ৰণয়ত সামাজিক মানৰ হানিও হ'ব পাৰে, সেয়েহে সতৰ্ক হৈ থাকিব। আজিৰ শুভ ৰং ৰূপালী, শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি, পত্নী আৰু সন্তানৰ সহায়ে সুখী কৰিব। দিনটোত অভিমত প্ৰকাশ কৰাৰ আগতে আনক পতিয়ন নিয়াবলৈ যত্নপৰ হ'ব। আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি, প্ৰতিদ্বন্দ্বীক আত্মসন্মানৰ সুযোগ দিব। নম্ৰতাৰে যুক্তিবোৰ কঠোৰ কৰিব, লগতে সৰু সৰু কথাবোৰ আপোচ কৰিব। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 2 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি, মাটি সম্পত্তি বিষয়ৰ কোনো নতুন পৰিকল্পনা হ'ব পাৰে। পুৰণি বন্ধুত্বই নতুন ৰূপ ল'ব পাৰে, লগতে সুন্দৰতাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হ'ব পাৰে আজিৰ দিনটোত। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি, সহোদৰৰ সৈতে ভাতৃত্ববোধ বজাই ৰাখিব। বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব। আজিৰ শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি, ধৈৰ্য তথা সাহসৰ প্ৰত্যুত্তৰ পাব, লগতে যিকোনো বিষয়ৰ মধ্যস্থতা কৰিলে ব্যক্তিত্ব বজাই থাকিব। প্ৰেমত চিন্তা হ'ব পাৰে। আজিৰ শুভ ৰং গুলপীয়া, শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি, উগ্ৰতা বৰ্জন কৰি চলিব। দিনটোত ভাবি গুণি সম্পৰ্ক স্থাপন কৰিব। প্ৰতি মুহূৰ্তৰ মূল্যায়ন কৰিবলৈ যত্নপৰ হ'ব। বিদ্যাৰ্থীয়ে পঢ়াত মনোযোগ দিব। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ কুম্ভ ৰাশিৰ কথা কওঁ। ধৰ্মীয় কাম কাজত সময় দিব আৰু অৰ্থ আৰু আনন্দ দুয়োটাই আজি লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীয়ে সমনীয়াৰ প্ৰভাৱ এৰাই চলিব। আজি প্ৰেম প্ৰীতিত সুখ লাভ কৰিব। সুখ আনন্দ বাতাবৰণ এটা থাকিব প্ৰেম বা দাম্পত্য জীৱনত। আজিৰ শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। শেষত মীন ৰাশিৰ কথা কওঁ। ইতিবাচক মনেৰে দিনটোৰ শুভাৰম্ভ কৰিব। বিবাহিত জাতক জাতিকাসকলে আজি মানৱীয় মৰ্যাদা বৃদ্ধি পাব বা বৃদ্ধি কৰিবলৈ আজি আপুনি সুযোগ লাভ কৰিব। সমাজত স্বীকৃতি পাব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আজি আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানেই আছিল। আজিৰ বাবে মই এইখিনি কথা জনাওঁ যে যদি কোনোবাই মোক লগ কৰিব বিচাৰিছে তেনেহ'লে এটা নম্বৰ দিছোঁ। নম্বৰটো 9864132108। এই নম্বৰত আগতীয়াকৈ যোগাযোগ কৰি এপইণ্টমেণ্টত এটা
লৈ আহিব আৰু যদি কোনোবাই অনলাইনত চাব বিচাৰিছে তেনেহ'লে আপোনালোকে জন্মৰ তাৰিখ, জন্মৰ মাহ, জন্মৰ চন আৰু জন্মৰ সময়, জন্মস্থান গোটেইখিনি লিখি আপুনি গোটেই ইনফৰমেশ্যনখিনি ধুনীয়াকৈ লিখি ল'ব। তাৰপিছত এই নম্বৰটো হোৱাটছআপত পঠিয়াব পাৰে। পঠিয়াই দি আপুনি যদি ভাবে অডিঅ' কল বা ভিডিঅ' কল দুয়োটাতে আপুনি মোক যোগাযোগ কৰিব পাৰিব। গতিকে আপোনালোকে যোনে চাবলৈ বিচাৰে তেনেদৰে আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।